আৰু অন্য কি লাভ পাইছে আপুনি সন্ত ৰাম বা গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? সন্ত মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ এবাৰ আপোনাৰ মৃত্যুৰ এটা মানে বেলেগ, যেতিয়া মোৰ বয়স 50 বছৰ আছিলে তেতিয়া মোৰ মৃত্যুৰ এটা সময় আহিছিলে। গুৰুদেৱে কৈছিলে যে মৃত্যুৰ যদি কিবা কাৰণত হয় তেতিয়াহ'লে মোৰ ওপৰতে কাল যায়। এই কথাটো কিন্তু মোৰ ধ্যানত আছিলে। সেইদিনাখন মোৰ অত্যন্ত অসুখ আছিলে। অসুখৰ মাজতে এজন বগা ড্ৰেছ পিন্ধি পেলাই লৈ আপোনাৰ এজন আহি পেলাই লৈ মোৰ হাতত ধৰি পেলাই লৈ এটা নিৰ্দিষ্ট জেগালৈ মোক টানি লৈ গৈ আছে এটা সৰু ফুটা দি। সেই ফুটা দি পাৰ কৰি লৈ গ'লে সেইফালে দি আপোনাৰ কি আছে মই নাজানো। তেনেকুৱাতে মোৰ মনটোত এনেকুৱা এটা ভাৱ আহিলে যে মোক মালাডাল লাগে। মই তেতিয়া আমাৰ ভকতমতি ক'লো, ভকতমতি মোক মালাডাল দিয়া। তৎমুহূৰ্তত মালাডাল যেতিয়া মোৰ হাতত লগাই দিলে, মই তেতিয়া গুৰু মহাৰাজৰ চৰণত কি মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে চটকে আপোনাৰ কাম নোহোৱা হৈ গ'ল। এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাৰাজে সত্য কথা কৈছে, এই পৃথিৱীত তেওঁ আৰু কোনো নাই। গতিকে আমি মানুহ হয়, আমি ক্ষুদ্ৰ জীৱ হয়, আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে।